অসম বিধানসভাত মোক মাত্ৰ 1 মিনিট 47 ছেকেণ্ড দিয়ে, 2 মিনিট সময় দিয়ে। এই 2 মিনিটৰ ভিতৰত মই যেনেকে ঢিচিউ কৰি যি ধৰণে হিমন্তক মই গুলিয়াই দিওঁ, যেনেকে মই পইণ্টেড একদম এটেক কৰোঁ। কোনোবা MLA অসমৰ ইতিহাসত তেনেকে জন্ম হৈছিলে নেকি? হিমন্তক বগৰাই দিবলৈ মানুহ সাহস কৰা মানুহ কোন আছে অসমত? অসম বিধানসভাত কোনেও মাতিবলৈ সাহসেই নকৰে। মই এনেকে বুঢ়া আঙুলি দেখুৱাই দিওঁ, এই কোন হিমন্ত? মোক এটা দম দিলে 3টা দম দিওঁ মই। এইবিলাক কি মোক পীযুষ হাজৰিকাই শিকাই দিছে নেকি? এজন অসমৰ মুখ্যমন্ত্ৰীয়ে মই জিকিলো বুলিয়ে মোক এনেকে অপমানিত কৰিবলৈ বিচৰাটো কেতিয়াও মই মানি নলওঁ। মই জিকাটো কি অপৰাধ নেকি? শিৱসাগৰৰ মানুহে মোক জিকালে আপোনাৰ 2 নম্বৰী ৰাজনীতিৰ বিপৰীতে আপুনি তোলা হত্যাকাৰীজনক নিজিকাই মোক জিকাই দিলে। এইটো কি মোৰ দুখ নেকি? এতিয়া তাৰ কাৰণে আপোনাৰ পৰা মই সদায় এনেকে নিন্দা খাই থাকিব লাগিব নেকি? মোক বহুৱা সজাব খুজিছে তেওঁ। তাৰমানে মই সদায় বিধানসভাৰ সময়ত এণ্টাৰটেইনমেণ্ট দিওঁ বোলে বিধানসভাত। হিমন্ত বিশ্ব শৰ্মাইহে গম পায় নিজেই যে বিধানসভাত মই তেওঁক কি এণ্টাৰটেইনমেণ্ট দিওঁ। আচল পিচি পেলাম, পিচি। হিমন্ত বিশ্ব শৰ্মাই ক'লে বোলে নহয়, বোলে অখিল গগৈ সদায় আমাৰ পীযুষৰ লগত মেনেজ হৈ থাকে। পীযুষ হাজৰিকাৰ কথা মতে বোলে মই কি প্ৰশ্ন সুধিব লাগে সুধো, কি ক'ব লাগে কওঁ। পীযুষ হাজৰিকাই ফোন কৰি বোলে কৈ দিয়ে মোক, আৰু সেইমতে মই বোলে কৰোঁ। তেতিয়াহ'লে মই এটা কথা কওঁচোন, মই যে হিমন্ত বিশ্ব শৰ্মাক কৈছিলোঁ বিধানসভাত যে আপুনি অসমৰ আটাইতকৈ 2 নম্বৰী মুখ্যমন্ত্ৰী, সেইটো পীযুষ হাজৰিকাই ফোন কৰি মোক ক'বলৈ দিছিলে নেকি? হিমন্ত বিশ্ব শৰ্মাক যে মই কৈছিলোঁ যে আপুনি আমাৰ ঘৰৰ ওচৰৰ চানমাৰীত নিজৰা পাৰৰ ইঞ্জিনিয়াৰ দাসৰ ঘৰত ভুৱা আলফা হৈ পইচা তুলিবলৈ গৈ এক্সটৰ্চন কৰিছিলে, পইচা তুলিছিলে। পুলিচে আপোনাক ধৰিছিলে, চিভিল ড্ৰেছ পিন্ধি চানমাৰী থানালৈ লৈ আহিছিলে। তাৰপিছত কাপোৰ কানি খুলি দিছিলে, আনকি জাঙিয়াটোও খুলি দিছিলে, খুলি ৰাম পিটন যে আপোনাক দিছিলে। আপোনাৰ মনত আছে নে নাই বুলি যে মই বিধানসভাত কৈছিলোঁ, এইটো কি পীযুষে মোক ক'বলৈ দিছিলে নেকি? তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই এইটো ক'ব লাগে যে পীযুষে মোক এইটো ক'বলৈ দিছিলে নেকি? মই যে হিমন্ত বিশ্ব শৰ্মাক কৈছিলোঁ যে আপুনি অসমৰ মানৱেন্দ্ৰ শৰ্মা, কংগ্ৰেছৰ ভাইচ প্ৰেছিডেণ্ট, তেওঁক যে গুলীয়াই হত্যা কৰাৰ দুখত যে আপুনি 3 মাহ জেল খাটিছিলে হত্যাকাৰী বুলি, এইটো কি মোক পীযুষে ক'বলৈ দিছিলে নেকি? অসম বিধানসভাত যোৱা 5 বছৰৰ ভিতৰত আটাইতকৈ সততাৰে, আটাইতকৈ সৎ সাহসেৰে, আটাইতকৈ অসমৰ মানুহৰ প্ৰতি দায়বদ্ধ হৈ অসমৰ প্ৰতিজন মানুহৰ প্ৰশ্ন উত্থাপন কৰা মানুহজন অখিল গগৈ। হিমন্ত বিশ্ব শৰ্মাক মই আকৌ এবাৰ মনত পেলাই দিওঁ যে অসম উন্নতি কৰিবলৈ অসমৰ প্ৰত্যেকডৰা পথাৰত পানী যোগান দিবই লাগিব। 100% জলসিঞ্চনেহে অসমীয়া জাতিৰ ভৱিষ্যত বদলি কৰিব পাৰিব, অসমৰ খেতিয়কৰ ভৱিষ্যত বদলি কৰিব পাৰিব। ৰিজলিউশ্যন শিতানত এই বক্তৃতাটো দিয়াৰ পাছত যে ভোট লৈছিলোঁ, আৰু মাত্ৰ যে 9টা ভোটত নে 6টা ভোটত যে হিমন্ত বিশ্ব চৰকাৰখন গিৰি নগ'ল সেইদিনা, সেইটো মই ভাল বক্তৃতা দিছিলোঁ নে বেয়া বক্তৃতা দিছিলোঁ, এবাৰ হিমন্ত বিশ্ব শৰ্মাক মনত পেলাই দিছোঁ। মই বেছি দীঘলীয়াকৈ নকওঁ, কিন্তু মই আপোনালোকক এটা কথা কওঁ। যোৱা 5 বছৰত অসম বিধানসভাত মই যিবিলাক বক্তব্য দিছোঁ, মোক মাত্ৰ 1 মিনিট 47 ছেকেণ্ড দিয়ে, 2 মিনিট সময় দিয়ে। এই 2 মিনিটৰ ভিতৰত মই যেনেকে ঢিচিউ কৰি যি ধৰণে হিমন্তক মই গুলিয়াই দিওঁ, যেনেকে মই এটেক কৰোঁ, যেনেকে মই পইণ্টেড একদম এটেক কৰোঁ। কোনোবা MLA অসমৰ ইতিহাসত তেনেকে জন্ম হৈছিলে নেকি? হিমন্তক বগৰাই দিবলৈ মানুহ সাহস কৰা মানুহ কোন আছে অসমত? অসম বিধানসভাত কোনেও মাতিবলৈ সাহসেই নকৰে। মই এনেকে বুঢ়া আঙুলি দেখুৱাই দিওঁ, এই কোন হিমন্ত? মোক এটা দম দিলে 3টা দম দিওঁ মই। এইবিলাক কি মোক পীযুষ হাজৰিকাই শিকাই দিছে নেকি? এজন অসমৰ মুখ্যমন্ত্ৰীৰ ভাষা এনেকুৱা হোৱা উচিত নহয়। এজন অসমৰ মুখ্যমন্ত্ৰীয়ে মই জিকিলো বুলিয়ে মোক এনেকে অপমানিত কৰিবলৈ বিচৰাটো কেতিয়াও মই মানি নলওঁ। মই জিকাটো কি অপৰাধ নেকি? শিৱসাগৰৰ মানুহে মোক জিকালে আপোনাৰ 2 নম্বৰী ৰাজনীতিৰ বিপৰীতে আপুনি তোলা হত্যাকাৰীজনক নিজিকাই মোক জিকাই দিলে। এইটো কি মোৰ দুখ নেকি? এতিয়া তাৰ কাৰণে আপোনাৰ পৰা মই সদায় এনেকে নিন্দা খাই থাকিব লাগিব নেকি?